BTC 39 নং পাঁচনৈ চেৰফাং সমষ্টিত UPPLৰ বিশাল বুথ সভা 19 নং পাঁচনৈ চেৰফাং সমষ্টিৰ 12টা প্ৰাইমাৰীৰ 81টা বুথক লৈ অনুষ্ঠিত হৈছে বিশাল বুথ সন্মিলন। প্ৰতিকূল বতৰকো নেওচি প্ৰায় 4000 লোক উপস্থিত থাকে এই অনুষ্ঠানত উপস্থিত থকাৰ কথা বিটিআৰ ডেপুটি চিফ গোবিন্দ কুমাৰ বসুমতাৰীৰ। সভাত উপস্থিত হৈছে জ্যেষ্ঠ কাৰ্যবাহী সদস্য ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী, UPPLৰ কেন্দ্ৰীয় সম্পাদক সোমনাথ নাৰ্জাৰী, প্ৰমোদ বড়ো, OSD ৰাজু ঢাকাল, চেণ্ট্ৰেল বুথ ইনচাৰ্জ বৰ্জ্য কুমাৰ বসুমতাৰীকে আদি কৰি বহু নেতা। পুনৰবাৰ BTC পৰিষদ UPPLৰ দখলত আনিবলৈ যৎপৰো নাস্তি চেষ্টা চলাইছে দলটোৱে। আজি আপোনালোকে দেখিছে আমাৰ 40টা সমষ্টিতে বুথ সন্মিলন কৰা হৈছে আমাৰ বুথৰ কৰ্মীসকলক লৈ পেলাই। আৰু আপোনালোকে জানে 81টা বুথ আছে আমাৰ ইয়াতে, আৰু প্ৰত্যেকটা বুথৰ পৰা 30-32 জনকৈ মানুহ আহি পেলাই 24-25শ মানুহ আজি আহিব ইয়াতে। আৰু আমাৰ দলীয় ইলেকশ্যনৰ কাৰণে যিবিলাক আলোচনা কৰিব লাগে, গাইডলাইন দিব লাগে, সেইবিলাক আজি ডিছকাছ কৰা হ'ব। কোন কোন উপস্থিত থাকিব আজি সভাত? আমাৰ ডেপুটি চিফ আহিব আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিটিৰ প্ৰেচিডেণ্ট আহিব, চেণ্ট্ৰেল কমিটিৰ পৰা ছেক্ৰেটাৰী আছে, লগতে চেণ্ট্ৰেল আৰু জিলা আৰু ব্লক কমিটিৰ বিভিন্ন দলীয় কৰ্মকৰ্তাসকল আছে। দেখিবলৈ পোৱা গৈছিল কিছু সময় আগতে প্ৰতিকূল বতৰ আছিল, কিন্তু প্ৰতিকূল বতৰৰ পিছতো দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোকৰ সমাৱেশ হৈছে। হয়, দেখিছে আপুনি প্ৰতিকূল বতৰক নেওচি আমাৰ দলীয় কৰ্মীসকল আহিবৰ কাৰণে মানে বিৰাট হেৰি কৰি আহিছে, তেওঁলোকে কষ্ট কৰি আহিছে। আৰু আমাৰ আজি চেণ্ট্ৰেল মানে হেৰিৰ পৰা UPPLৰ পৰা কি গাইডলাইন পাব, সেই গাইডলাইন শুনিবৰ কাৰণে তেওঁলোক বতৰকো নেওচি প্ৰতিকূল বতৰকো হেৰি কৰি তেওঁলোক আজি আহি উপস্থিত হৈছে। আৰু মই ভাবোঁ আজি আমাৰ দলীয় যিখিনি তেওঁলোকক গাইডলাইনবিলাক দিয়া যাব, তেওঁলোক গৈ পেলাই সেইখিনি ফিল্ডত বা তেওঁলোকৰ বুথত গৈ পেলাই ইমপ্লিমেণ্ট কৰি পেলাই কালি আমাৰ দলক ইয়াতে ষ্ট্ৰং কৰিবৰ কাৰণে আমি সক্ষম হ'ম। এই সমাগমে চিহ্নিত কৰিছে নেকি ভৱিষ্যতে UPPLৰ দখলত যাব পাঁচনৈ চেৰফাং? 100%। আজি আপোনালোকে যদি চাব যায়, আজি UPPL বিৰাট ষ্ট্ৰং হৈ আছে পাঁচনৈ চেৰফাঙত, আৰু আমি অনাগত ইলেকশ্যনৰ কাৰণে একদম 100% ৰেডি হৈ আছোঁ। আৰু এইবাৰ যাতে UPPLৰ হাতত এই সমষ্টিটো থাকে, তাৰ বাবে আমি পুনৰ তৈয়াৰ হৈ আছোঁ। মোৰ আচলতে ভাল লাগিছে, কাৰণ প্ৰবল বৰষুণ যেতিয়া হ'ল, মই ৰাতিপুৱাতে আহি যিখিনি দেখিছিলোঁ মনটো অলপ হতাশৰ ডাৱৰে তাৰমানে মোৰ মনটো আৱৰি ধৰিছিলে যেতিয়া বৰষুণ আহিছিল। যেতিয়া বৰষুণ, ইমান প্ৰবল বৰষুণৰ পিছতো মানুহবিলাক হিলদল ভাঙি যেনেকৈ এতিয়ালৈ আহি আছে, সঁচাকৈ মই সুখী আৰু ভাল পাইছোঁ। আৰু কালি যিহেতু মই এটা কথা কৈছিলোঁ যে BTRৰ 40টা সমষ্টিৰ ভিতৰত 39টাৰ লগে লগে আমি গৈ আছোঁ, আমিও পিছ পৰি থকা নাই। এইটো আজি প্ৰমাণিত হ'ল। ইমান বৰষুণৰ পিছতো যিহেতু মানুহখিনি এতিয়ালৈ আহি আছে, তাৰ কাৰণে আমি সঁচাকৈ সুখী, আৰু আমি কনফাৰ্ম যে আমি ওলাই যাব পাৰিম। পাঁচনৈ চেৰফাঙৰ আপুনি কোঅৰ্ডিনেটৰ, কি দেখিছে গোটেই সমষ্টিত এইবাৰ পৰিৱেশ UPPLৰ? এইবাৰ পৰিৱেশততো সচৰাচৰ চুনামি অহা বুলিয়ে ক'ব লাগিব। মানুহবিলাক যেনেকুৱাকৈ আহিছে, 17টা বসন্ত যিহেতু পাৰ হৈ গ'ল, 17টা বসন্তত তেওঁলোকে কি পাইছে নাপাইছে আপোনালোকেতো আমাতকৈ বেছি ভালকৈ জানে। গতিকে তেওঁলোকে নিজে উইলিংলি আহি আছে। আৰু মোৰ বন্ধুবৰ যিহেতু ঢাকাল ডাঙৰীয়াই মানুহৰ মাজত সোমাই গৈছে, ঠিক তেনেকৈ ৰামকৰণ ডাঙৰীয়াও সোমাই গৈছে, আমি সকলো কৰ্মীয়ে সোমাই গৈছোঁ। 81 বুথত আমি সকলোৱে সোমাই গৈছোঁ। আমি সকলোৱে ৰাইজৰ ওচৰত গৈছোঁ যে আমি আপোনালোকৰ ওচৰত আহিছোঁ সেৱা কৰিবৰ কাৰণে, হাগ্ৰামাৰ ডাঙৰীয়াৰ দৰে তাৰমানে আমি দখল কৰিব অহা নাই। এইখিনি কথা কোৱাৰ লগে লগে আৰু তেওঁলোকে যিটো উইলিংলি আহিছে, যিহেতু একোৱে হোৱা নাই। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।